গুড মৰ্নিং সকলোকে হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোক আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আৰু মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই আমাৰ হাৱাজান চেণ্টাৰৰ পৰা মানে কেলৈ আৰম্ভ কৰিছোঁ যিহেতু ৰাতিপুৱা আহিলোঁ হোটেলখন খুলিম বুলি যিহেতু মই এখন হোটেল খোলা হৈছে ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চাইছিলে তেওঁলোকে হয়তো গম পাইছে আৰু সেইকাৰণে আজি ভিডিঅ'টো চেণ্টাৰৰ পৰা আগবঢ়ালোঁ মানে আৰম্ভ কৰিলোঁ আৰু দোকানো খোলা হ'ল এইফালে আমাৰ দোকানখন আছে মানে এইফালে আছে ডাকঘৰটো আৰু এইফালে লখিমপুৰ যায় আৰু এইফালে তেজপুৰ গুৱাহাটী মানে এইটো ছাইডেদি যায় ধুনীয়াকৈ এইটো হৈছে লোকেশ্যনটো আৰু এইফালে যিহেতু মই দুখন বেনাৰ বনাইছিলোঁ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ আৰু বেনাৰখন এইখন হৈছে শৰ্মাদা হোটেল ধুনীয়াকৈ এখন ইয়াত লগাই দিলোঁ আৰু যিহেতু বেনাৰ দুখন বনোৱা হৈছিল মানে এখন সেইফালে লগাই দিয়া হ'ল আৰু ইখন বেনাৰ এইকণতে লগাই দিয়া হ'ল আৰু দুইখন মানে একে ডিজাইনত বনোৱা হ'ল কাৰণ এফালে এখন দিয়া হ'ল আৰু এফালে এখন দিয়া হ'ল আৰু আমাৰ দোকানখনত কি কি পোৱা যাব মানে আগৰ ভিডিঅ'টোত যিসকলে চাই আছিলে অলপমান তেওঁলোকক দেখুওৱা আছিল কিন্তু আজি আকৌ দেখুৱাটো যদিহে নতুনকৈ চাই আছে এইফালে চিপছখিনি অনা হ'ল চিপছটো যিহেতু মেইন আৰু এইফালে দেখিছেনে গাড়ীখিনি আমাৰ এনেকুৱা জেগাতে ৰখোৱা হয় মানে দোকানৰ ওচৰতে আৰু হোটেলত মানে যি পায় তেনেকৈ আছে আৰু এইখিনি মানে মৰ্টন পানী বটল আৰু এইফালে গুটকাখিনি তেনেকুৱা অনা হ'ল আৰু মুখৰ আগত ওলোৱা বস্তু এয়া বাকী হোটেলত বনোৱা বাকী চব চলিব যিহেতু বেনাৰখনত এইফালে লিখাই আছে মানে এইফালে দেখিছেনে চাহ ভাত ৰুটি পৰঠা চাওমিন ৰোল ইত্যাদি মানে আদি পোৱা যাব বাকী এইফালে ইউটিউব লগতো তেনেকৈ আৰু ভিতৰত এতিয়া কিছুমান বস্তু আছে আৰু যিহেতু হোটেল এখনত পানীটো মেইন পানীটো মানে যিহেতু বহুত প্ৰয়োজন হয় হোটেলত গম পায় নহয় সেইকাৰণে এইফালে পানী বাচনটোৰ পৰা 300 লিটাৰ বাচন লোৱা হৈছে আৰু এই পানীটো বা খোৱা মেলা নহয় এইটো ধোৱা মেলাহে ব্যৱহাৰ হ'ব আৰু এইফালে খোৱা মেলাটো বাৰু এইটো পানী হৈ যাব দিনটোত যিমান মানুহে খায় এইটো পানী হ'ব বাকী এইফালে বনাই থকা আছে মটৰটোৰ পৰা এইফালে বইল কৰি থকা আছে এইফালে আৰু চাহটো বনাই থকা আছে ধুনীয়াকৈ চাহ লাগে মানে গাড়ী মানুহক ধুনীয়াকৈ মানে বনাই থকা আছে আৰু গাড়ীখিনি গৈ আছে কাৰণে শব্দটো হয়তো চাগে ইমান ভালকৈ অহা নাই আৰু এইফালে ডাইনিংখনটো পাৰি দিয়া হ'লেই আৰু এইফালে এনেকৈ বস্তুখিনি আছে মেনুখন পূৰা ধুনীয়াকৈ আৰু এয়া আছে বস্তুখিনি হোটেলৰ এইফালে ডিম চিম আছে আৰু এইফালে চিপছখিনিও আছে ভিতৰৰ ফালে আৰু এইফালে বাহিৰফালে আৰু মানে গুটকা সকলো ধৰণৰ অনা হৈছে যেনেকৈ চিগনেচাৰ আছে এইফালে কেপি আছে শিখৰ আছে কেপি গ'ল্ড আছে কিবাকিবি মানে যিহেতু মই নাখাওঁ গুটকাখিনিৰ নাম ইমান নাজানো সেইকাৰণে এইফালে চিকেট টিকেট সকলোখিনি অনা হ'ল বাৰু যিখিনি লাগে আৰু মানে আমাৰ হোটেলখন খোলা আজিৰ পৰা বহুত কেইদিন হ'ল কিন্তু অপেনিংটো যোৱাকালিয়ে হৈছে মানে বনোৱা মেলা আজিৰ পৰা প্ৰায় এমাহমান হৈ গ'ল এইখিনি চব মানে বনোৱা ঘৰ চব বেছে চব বনোৱা মানে প্ৰায় এমাহ মানেই হ'ব হ'ল কিন্তু অপেনিংটো যোৱাকালি হ'ল আৰু যোৱাকালি ভিডিঅ' নবনালোঁ যিহেতু শৰাই ব্যৱস্থা কৰা হৈছিল লগতে পুথি চুথি পঢ়া হৈছিল মানে সেইকাৰণে অলপ টাইমে পোৱা নগ'ল প্ৰথম দিনা হয়তো ইমান টাইম নাপায় আৰু এইফালে ভাতৰ লগত বনাবলৈ কেঁচা চব্জি অনা হৈছিল যোৱা বজাৰৰ পৰা এইফালে ৰঙালাও অনা হৈছিল যিহেতু কেঁচা বস্তু বেয়া হৈ যাব সেইকাৰণে কমকৈ অনা হৈছে আৰু এইফালে ফুলকবি এইফালে বেঙেনা তিহু চিহু বিলাহী চিলাহী এনেকৈ অনা আছিল যেতিয়া ভাতটো খাওঁ বুলি কয় না ধুনীয়াকৈ বনাই দিয়া হ'ব আৰু ইয়াতে মানে ৰুটি চুটিটো বনাই ইয়াত থৈ দিয়া হ'ব বাকী এইফালে মছলা পাতিবোৰ এনেকৈ থৈ দিছোঁ এটা মানুহে কিমান কৰিব তেনেকৈ থৈ মেলি আৰু খুলিছোঁ হোটেলখন মাজে সময় ভিডিঅ'টো বনাইছোঁ পূৰা ধুনীয়াকৈ আৰু এইফালে চাহটো হৈ গ'ল আৰু এইফালে বইল কৰি আছোঁ মটৰ মাহটো ধুনীয়াকৈ আৰু গাখীৰটো অহা নাই বাৰু গাখীৰটো আমি লোকেল গৰু গাখীৰ লওঁ মানে দি আহি গাড়ী মানুহে ধুনীয়াকৈ আৰু সেইকাৰণে অকণমানেই খাওঁ গৰু গাখীৰ চাহ খাম ধুনীয়াকৈ বাকী এইফালে মছলা চছলাখিনি এনেকৈ আছে বাকী হোটেলখন হোটেলখন মানে সকলোখিনিয়ে পচন্দ হৈছে কিন্তু এটা বস্তু পচন্দ হ'ল সেইটো যিহেতু হোটেলত বাচন চাচন ধোৱা জেগাটো ন এই মানে জেগাটো সৰু হ'ল বহুত ডাঙৰ কৰিব লাগিব এইফালে জেগা আছে বাৰু এইফালে মানে যাব পৰা জেগাটো নাই বাটটো অলপ ডাঙৰকৈ উলিয়াব লাগিব মানে ভবা নাছিলোঁ বাটটো যে ইমান ডাঙৰ লাগিব বুলি সেইকাৰণে সৰুকৈ উলিয়াই দিয়া হ'ল প্ৰথম বনাই থাকোঁতে আৰু এই কিনাৰতে আছে আমাৰ আগৰ দোকানখন আৰু এইখন আছে আমাৰ নতুন হোটেলখন ইয়াতে মানে বাচন থৈ দিয়া আছে ইয়াতে ধুব লাগিব ধুনীয়াকৈ বাকী দেখিছেনে নিজৰ মানুহটো পাৰ হ'বলৈ মানে বাটটো বহুত বেছি সৰু হৈছে মানুহটো চাই বাটটো অলপমান কাটি দিব লাগিব ইয়াতে তেতিয়া বাটটো ধুনীয়াকৈ ওলাই পৰিব তেতিয়া বাচনখিনি ধুবলৈ মানে অইনটো হ'লেও সুবিধা হ'ব আৰু এইফালেও কিছুমান বস্তু অনা হৈছিল এইটো হটকেছটো বাকচটো লগতে মানে দালি চালিখিনি ইয়াতে অনা থৈ দিয়া আছে বাৰু দেখা হোৱা নাই এইফালে চাওমিনৰ পেকেট আছে এইফালে দালি চালিবোৰ আছে এইফালে কফি কাপ আছে কফি কাপ ব্যৱহাৰ নকৰোঁ চাহ বনাওঁতে মানে এনেকুৱা গিলাচত দিয়া হ'ব পূৰা ধুনীয়াকৈ এই গিলাচটো এটা প্ৰতি 10 টকাকৈ অনা আছিল প্ৰায় মানে 20টামান গিলাচ এনেকুৱা অনা আছিল একাপ চাহ পূৰা টিকলু গিলাচটোত দিয়া হ'ব যেতিয়া নেকি ৰাতিপুৱা হোটেলখন খুলিবলৈ আহোঁ আজিৰ পৰা 2 নম্বৰ দিনটো বাৰু প্ৰথম পৰা চাকি গছ এনেকৈ জ্বলা লোৱা হয় ধুনীয়াকৈ চাকি গছ জ্বলাই পেলাই চাকি গছৰ পৰা মানে হোটেলখন খুলিবলৈ আৰম্ভ কৰোঁ
আৰু ধুনীয়াকৈ আৰু সকলো আহিব বহুত বেছি ভাল লাগিব আৰু ইয়াত যিটো দাম লিখা আছে ইয়াত বহুত কম হ'ব চাহটো বাৰু 10 টকা হ'ব কিন্তু নিৰামিষ ভাতটো 50 টকা দিয়া হ'ল এডিটিং কৰোঁতে আমাৰ ভুল হৈ গ'লে ইয়াত বাৰু 40 টকা 30 টকা কিবাকিবি মিলোৱা হ'ব আৰু এই সকলোখিনি আহিব চাওমিন এইফালে 50 টকা আছে 50 টকা নালাগে বাৰু কমাম আৰু সকলোখিনি আহি যাব ধুনীয়াকৈ আৰু বহুত বেছি ভাল লাগিব আৰু যেতিয়া নেকি ৰাতিপুৱা হোটেলখন খোলোঁ প্ৰথম আৰম্ভণি কৰোঁ এই চাকি গছৰ পৰা আজি যিহেতু 2 নম্বৰ দিন ন ধুনীয়াকৈ চাকি গছ জ্বলা লোৱা হ'ল যিহেতু ভগৱান মেইন আৰু ভগৱানক চিন্তি হোটেলখন খোলা হয় আজি 2 দিন মানে 2 নম্বৰ দিনটো ধুনীয়াকৈ খুলিছোঁ আৰু সকলো আহিব বহুত বেছি ভাল লাগিব হাৱাজান চেণ্টাৰতে আছে ডাকঘৰৰ সন্মুখত আমাৰ হোটেলখন শৰ্মাদা হোটেলখন সকলোৱে চিনি পোৱা যাব মানে ইয়াতে আমাৰ এখনেই আছে শৰ্মাদা হোটেল বুলি আমাৰখনেই আছে এইখন দেখিছে ন শৰ্মাদা হোটেল আহিব আপোনালোক শৰ্মাদা হোটেলত বহুত বেছি ভাল লাগিব আৰু যিহেতু হোটেলত ৰুটি আৰু পুৰি বনাব লাগিব লগতে পৰঠা বা পেকিং পৰঠা আছে আৰু ৰুটি পুৰি কাৰণে ধুনীয়াকৈ আটাটো মাৰি থকা হৈছে মানে যিহেতু অকলে আছোঁ ন অকলে মানে বহুতখিনি কাম কৰিবলগীয়া হৈছে এইফালে ভিডিঅ' বনাই থাকিবলগীয়া হৈছে যিমানটো পাৰোঁ মাজে সময় দেখুৱাই আছোঁ হয়তো চাগে ভিডিঅ'টো ইমান ভাল নেদেখিব পাৰে ধুনীয়াকৈ আটাটো মাৰি লওঁ মানে বনাই মেলি পেলাই ইয়াত হটকেছটো যিহেতু আনি লোৱা হৈছে ন ইয়াত ভৰাব লাগিব তাৰপৰা গাড়ী মানুহখিনি আহিব খাবলৈ দুপৰীয়া সময়ত তাৰপৰা দিব লাগিব ধুনীয়াকৈ তাৰ মাজে মাজে আপোনালোকক দেখুৱাই আছোঁ বাকী চাই থাকক আৰু ধুনীয়াকৈ মাৰি আৰু এইপিনে পৰা পিছাও মাৰি দিলে 2 নম্বৰ হোটেলটো 2 নম্বৰ হোটেল মানে 3 নম্বৰলৈকে ৰখাই দিয়া হয় হোটেলটো এইফালে ঘুমনি মানে মটৰটো সিজাই থকা হৈছে যিহেতু ৰুটিৰ লগত খাব লাগিব আৰু সময়টো ইমান হোৱা নাই সেইকাৰণে অকণমান লাহে লাহে সিজাই থকা হৈছে পূৰা ধুনীয়াকৈ আৰু ইয়াত মানে ভিডিঅ' বনাবলৈ বহুত বেছিয়ে বেয়া গাড়ীখিনি পূৰা কিনাৰ দি গৈ থকা হৈ যায় তো এইফালে 2 নম্বৰ হোটেল মাৰিলে 3 নম্বৰ হোৱাৰ পিছত এইটো মানে তেল মাৰি দিব লাগিব পূৰা ধুনীয়াকৈ আৰু যিহেতু হোটেলত যিখিনি বাচন ব্যৱহাৰ কৰা আছে ন ঘৰৰ বাচন এটাও অনা হোৱা নাই গোটেই নতুনকৈ বজাৰৰ পৰা কিনি অনা হ'ল গোটেই বাচনখিনি ধৰি লওক এইফালে প্ৰেছাৰ কুকাৰ তাৰপৰা টেমা চেমা এইফালে দেখিছেই নহয় এইবোৰ হেতা চেতা এইখন পিহনা মগ চক চব মানে নতুনকৈ কিনি অনা হৈছিল হোটেলৰ কাৰণে পূৰা সকলোখিনি চিলিণ্ডাৰ বাৰু পুৰণাখিনিও চিলিণ্ডাৰটো নতুন আৰু এইটো নতুন পূৰা ধুনীয়াকৈ সকলোখিনি নতুনে ব্যৱহাৰ কৰা হৈছে হোটেলৰ কাৰণে এইপিনে আহিলে চিলাপথাৰ যোৱা গাড়ী দেখিছেনে বাপৰে বহুত ডাঙৰ গাড়ী এখন গৈছে দেই বহুত ধুনীয়াকৈ আৰু এইফালে সময়ো হৈছে লগতে গাড়ীকেইখনো এনেকৈ আহি আছে পূৰা ধুনীয়াকৈ ইয়াৰ পৰা মানে সকলো গাড়ী চাই থাকিব পৰা যায় একদম হোটেলত বহি পেলাই পূৰা মজাকৈ তো এইখনে আছিল আমাৰ হোটেলখন দেখুৱাই দিলোঁ ধুনীয়াকৈ যোৱাকালি অ'পেনিং হৈ গ'ল আৰু বাকী আহিব সকলো ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মই মানে ঘৰলৈ আহিলোঁ এই মাটি হাল বাছিলে তাকে ট্ৰেক্টৰ কিবা কথা পাতিব লাগে সেইকাৰণে আহিলোঁ দেখিছেনে হাল বালেই যিহেতু বিহু পালেহি মানে খেতিও কৰিবলগীয়া হৈছেহি বাকী ইমানে আছিল যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক নেক্সট ধামাকা বোলৰ সৈতে লগ পাম আজিলৈ দিছোঁ বাই বাই বাকী আহিব সকলো বহুত বেছি ভাল লাগিব শৰ্মাদা হোটেললৈ দিওঁ